উচ্চ শিক্ষিত কিন্তু অসমীয়া ক'ব জনা নাই মানে এই সমস্যাটো আমাৰ শিক্ষা ব্যৱস্থাৰ এটা বিশেষ কেৰুণৰ কাৰণে হৈছে ইমানখিনি কথা মই ক'বলৈ নাযাওঁ আজি কিন্তু আমাৰ অসমীয়াই বহুত দেৰিকে ইংৰাজী এডপ্ট কৰিছে কিন্তু অথচ এতিয়াৰ ল'ৰা ছোৱালীয়ে ইংৰাজী যি এডপ্ট কৰিছে তেওঁলোকে অসমীয়া ক'ব নোৱাৰে অসমীয়া পঢ়িব নোৱাৰে গতিকে এই গোটেই বস্তুটো দূৰ কৰিবলৈ হ'লে অভিভাৱকৰ দায়িত্বটো এতিয়া গভীৰ সেইকাৰণে মই কৈছো যে লুইটত গৈ সিনেমা ল'ৰা ছোৱালীক এই মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী দি যে ঘৰত বহি আছে এতিয়া সিনেমা চোৱাওক আপোনাক মই দি ক'ব পাৰো অসমৰ এতিয়াৰ যিমানবোৰ কেবিনেট মন্ত্ৰী আছে তেওঁলোকৰ ল'ৰা ছোৱালীক যদি কেতিয়াবা কথা কোৱা শুনে নহয় আপুনি গম পাই যাব যে তেওঁলোকে অসমীয়া ক'ব পাৰে কোনেও নোৱাৰে মই কৈছো আৰু এটা বস্তু কথা অকমান আগতে আমি পাতিছিলো যে ছবিসমূহ চাবৰ বাবে আপুনি কিবা এটা কৰাৰ কথা কৈছে সেইটো কৰিলো সেইটো বস্তু কি কেনেকে সেইটো একে ধৰণৰ আপোনাৰ নেটফ্লিক্সৰ নিচিনা লুইট বুলি এটা OTT এটো OTT প্লেটফৰ্ম হেতুত অতি সম্প্ৰতি মই আমাৰ জানু বৰুৱা ডাঙৰীয়াৰ হেৰুৱা চন্দ্ৰ ছবিখন দিছো খুব বেয়া লাগিলে দুদিন সিনেমা হলত থাকিলে ছবিখন নামি গ'ল অসমলে প্ৰথম অসমীয়া ছবিক প্ৰথম সোণৰ সোৱাদ দিয়া মানুহজন জানো গতিকে তেখেতৰ ছবি এখন ভাল হৈছে বেয়া হৈছেতো মই ক'বলৈ নাযাওঁ কিন্তু এসপ্তাহটো মানুহে চাবলৈ পাব লাগিব যদি হলতে নাথাকে মানুহে চাবলৈ ক'ৰ পৰা পাব তো ফাইনেলি মই একদম খুব দৌৰাদৌৰিকে আমাৰ ইন্টাৰনেশ্যনেল পেমেন্ট গেটৱেটো পোৱাই নাছিলো আমি দৌৰাদৌৰিকে সব কৰি মেলি এটো কৰিলো এতিয়া আমেৰিকাত বহি লণ্ডনত বহি দিল্লীত বহি বেংগলোৰত বহি সকলো ঠাইৰ পৰাই লুইট OTTৰ জৰিয়তে ছবিখন উপভোগ কৰিব পাৰিব গতিকে সেইখিনি কৰা হ'ল হেতু কেতিয়া আৰম্ভ কৰিছে OTT প্লেটফৰ্মটো বহুত দিন হ'ল কিন্তু মই কামটো মানে কাৰণ এনেকুৱা সফটৱেৰ কামবোৰ আগতে বহুত সময় লাগিছিল এতিয়া AI অহাৰ পৰা অকমান ফাষ্ট হৈছে তো আমিও তাৰ সুবিধা পাইছো এটা খুব ধুনিয়া OTTটো খুব ধুনিয়াকে ৰান হৈছে আৰু মানুহে খুব চাইছে ছবি আৰু এই OTTটো সবতকে ডাঙৰ সুবিধাটো কি যিকোনো এটা আপুনি এপ ললে OTT আপুনি এটা ৰেন্টেল দিব লাগে আমাৰ তাত কোনো ৰেন্টেল নাই মানে আপুনি এপটো এনে ফ্ৰী অফ কষ্ট ডাউনলোড কৰিব পাৰিব আৰু তাত যিবোৰ কন্টেন্ট আছে আপুনি বোলে এখন সিনেমা চাম হেখন সিনেমা চালেহে সিনেমাখনৰ পইচা দিব লাগে এনে পইচা দিব নালাগে তাত আমাৰ ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ বহুকিখন ছবি ৰাখিছো জানুদাৰ এখন ছবি আহিছে প্ৰথম তাৰ উপৰি আৰু কেবাখনো জনপ্ৰিয় ছবি আছে আমাৰ গোটেই জুনবাই গোটেই সিৰিজবোৰ আছে আৰু মই এটা কথা কওঁ আমাৰ অভিভাৱকসকলক আমাৰ এটা খুব ডাঙৰ সমস্যা হৈছে এতিয়া এইকেইদিন ইলেকশ্যনৰ সময়তে খুব আলোচনা হৈছে চাবচোন উচ্চ শিক্ষিত কিন্তু অসমীয়া ক'ব জনা নাই মানে এই সমস্যাটো আমাৰ শিক্ষা ব্যৱস্থাৰ এটা বিশেষ কেৰুণৰ কাৰণে হৈছে ইমানখিনি কথা মই ক'বলৈ নাযাওঁ আজি কথাটো হ'ল কি দক্ষিণাত্যৰ মানুহেও ইংৰাজী মিডিয়ামত পঢ়ে বেংগলী মানুহে ইংৰাজী ভাষাটোক এডপ্ট কৰা আমাতকে বহু বছৰ আগতে এডপ্ট কৰিছে বেংগলী মানুহে কিন্তু বেংগলী মানুহে বেংগলী ভাষা ক'ব নজনা হৈ যোৱা নাই লিখিব নজনা হৈ যোৱা নাই পঢ়িব নজনা হৈ যোৱা নাই কিন্তু আমাৰ অসমীয়াই বহুত দেৰিকে ইংৰাজী এডপ্ট কৰিছে কিন্তু অথচ এতিয়াৰ ল'ৰা ছোৱালীয়ে ইংৰাজী যি এডপ্ট কৰিছে তেওঁলোকে অসমীয়া ক'ব নোৱাৰে অসমীয়া পঢ়িব নোৱাৰে গতিকে এই গোটেই বস্তুটো দূৰ কৰিবলৈ হ'লে অভিভাৱকৰ দায়িত্বটো এতিয়া গভীৰ সেইকাৰণে মই কৈছো যে লুইটত গৈ সিনেমা ল'ৰা ছোৱালীক এই মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী দি যে ঘৰত বহি আছে এতিয়া সিনেমা চোৱাওক সিহঁতে চাব নিবিচাৰিব একদম জোৰ জবৰদস্তি সিনেমা চোৱাওক ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ 3খন ছবি জানু বৰুৱা এখন ছবি চাই দিয়াৰ পিছত চাব আপোনাৰ ল'ৰা অসমীয়া হলহলীয়া হৈ গৈছে কিন্তু এইটো এটা বৰ ডাঙৰ কথা কিন্তু এতিয়া মানে ওলাওতে মই ভাবিছো এই যে অসমীয়া নজনাটো অসমীয়া ক'ব নজনা আৰু সবতকৈ দুৰ্ভাগ্যৰ কথা এইটো যেতিয়া আজিকালি মই যেহেতু অভিনয়ৰ লগত জড়িত কাৰণে মই ক'ব বিচাৰিছো বহু অভিনেতা অভিনেত্ৰীয়ে যেতিয়া মানে বাক্য এটা কয় সেই বাক্যটোত বহু সজোৱাৰে গণ্ডগোল মানে ইংৰাজীত লিখি লয় বহুতে ইংৰাজীত লিখি লয় আৰু সজোৱাই গণ্ডগোল মানে অসমীয়া বাক্যটো সজাবই ভালকে নাজানে এইটো মানে সেইটো মূল কথাটো হ'ল কি এতিয়া ইংৰাজী মাধ্যমৰ যেতিয়া প্ৰাদুৰ্ভাৱটো ঘটিল ঘটাৰ লগে লগে আমাৰ অসমীয়া ভাষাটো সমান্তৰালভাৱে ইংৰাজী পাঠ্যক্ৰমৰ লগত অন্তৰ্ভুক্ত কৰিব লাগিছিল আৰু কৰিলে কিন্তু তাত যিটো কোৰ্সটো ডিজাইন কৰিলে মই ক'বলৈ বেয়া আৰু মই ষ্টাডি কৰোঁ কাৰণে কৈছো কোৰ্সটো যিটো ডিজাইন কৰিলে খুব বেয়া কোৰ্স ডিজাইন কৰিলে ঠিক আছে
কাৰণ যিহেতু তেওঁ ফুল টাইম অসমীয়াৰ লগত এটাচ নহয় ল'ৰাটো গতিকে অসমীয়া ভাষাটো তেওঁ কোৰ্চটো পঢ়ি ভাল পাব লাগিব আমাৰ প্ৰথম টাৰ্গেট হ'ব লাগিছিলে যে ল'ৰাজনে অসমীয়া পাঠ্যক্ৰমটো পঢ়ি কেনেকুৱা পাব কেনেকুৱা আনন্দ পাইছে নে নাই সাধুটো কেনেকুৱা দিম মই ইণ্টাৰেষ্টিং হয় নে নহয় কবিতাটো ইণ্টাৰেষ্টিং হয় নে নহয় সেইটোত গুৰুত্ব দিব লাগিছিলে আৰু কিমান সহজ দিব পাৰোঁ যাতে অসমীয়া বিষয়টো এটা স্কোৰিং ছাবজেক্ট হৈ যায় ক্লাছত যাতে তেখেতে ইংৰাজীতকৈ অসমীয়াত নম্বৰ বেছি পায় তেতিয়া ইণ্টাৰেষ্টটো বাঢ়ি যাব কাৰণ বাকী কোৰ্চখিনিতো ইংৰাজীত পঢ়িবই মেথছ ইংৰাজীত পঢ়িব ছায়েন্স ইংৰাজীত পঢ়িব ছ'চিয়েল ষ্টাডিজ ইংৰাজীত পঢ়িব চব ইংৰাজীত পঢ়িব এটাই ছাবজেক্ট থাকিব আছামিজটো যদি স্কোৰিং ছাবজেক্ট কৰি তুলিব পাৰিলোহেঁতেন তেতিয়া ইণ্টাৰেষ্টটো বাঢ়ি গ'লহেঁতেন আৰু অসমীয়াটোত ল'ৰাজন কোনোদিনে দুৰ্বল নহ'লহেঁতেন কিন্তু আমাৰ নাজানো কোনে ডিজাইন কৰিছিলে আমাৰতো পণ্ডিতেই থাকে বেছিভাগ গতিকে এনেকুৱা এটা ডিজাইন কৰিলে মানে হাতী মাৰি ভুৰুকাত ভৰাবলৈ তাতে প্ৰাচীন সাহিত্য চয়নো দি দিলে আমুকো দি দিলে ইমানখিনি নালাগে যেতিয়া সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব হয়তো ইংলিছ মিডিয়ামত পঢ়িও অসমীয়াত অনাৰ্ছ ল'ব পাৰে মেজৰ ল'ব পাৰে তেতিয়া পঢ়িব সি কিন্তু য'ত চিট পাবৰ কাৰণে নম্বৰ পাব লাগে সেই সময়ছোৱাত আপুনি ছাবজেক্টটো কিমান টাফ কৰি দিলে তেতিয়া ইণ্টাৰেষ্টটো নাইকিয়া হৈ যায় যেতিয়া নম্বৰ কম পাব আপুনি যিমানে অসমীয়া অভিভাৱক নহ'লে আপুনি ক'ব যে নাই তই অসমীয়াটো এৰি দে দেই তই নম্বৰ ফাইনেলি পাৰ্চেণ্টেজ খুব বেয়া পাই তই অসমীয়াটো বাদ দি তই হিন্দীয়ে লৈ ল বা আমুকে লৈ ল বুলি কৈ দিব কৈছে যাৰ ফলত এই অৱস্থা এই অধপতন এইখিনিতে মই ক'ব বিচাৰোঁ যে অসমীয়া যিসকল শিক্ষক এতিয়া ইংৰাজী মাধ্যমৰ স্কুলবিলাকত যিসকল অসমীয়া শিক্ষক আছে তেওঁলোকেও বহু কথা কিন্তু ভুলকৈ শিকায় হ'ব পাৰে কাৰণ সেই কথাবোৰ চোৱা চিতা কৰিবলৈতো আমাৰ এটা ডিপাৰ্টমেণ্ট আছে নিশ্চয় হয় নে নহয় সেই কথাবোৰ চোৱা চিতা কৰিবলৈ এটা ডিপাৰ্টমেণ্ট আছে আমাৰ আচলতে দুটা বস্তুৱে হ'ব লাগিছিলে যে ইংৰাজী মাধ্যমৰ স্কুলৰ ক্ষেত্ৰত ভাল অসমীয়া শিক্ষক আছে নে নাই সেইটো চকু দিয়া ঠিক সেইদৰে অসমীয়া মাধ্যমৰ স্কুলৰ ক্ষেত্ৰত ভাল ইংৰাজী শিক্ষক আছে নে নাই সেইটো চকু দিয়া গতিকে সেই দুটা আমি যেতিয়া কৰিব নোৱাৰিলোঁ সেইটোতো আপুনি মই কৰিব নোৱাৰো সেইটো কোনে কৰিব লাগিব চৰকাৰে কৰিব লাগিব সেইটো নকৰাৰ কাৰণে এই অধপতন আৰু তাৰ ফলত আপোনাক মই দি ক'ব পাৰোঁ অসমৰ এতিয়াৰ যিমানবোৰ কেবিনেট মন্ত্ৰী আছে তেওঁলোকৰ ল'ৰা ছোৱালীক যদি কেতিয়াবা কথা কোৱা শুনে নহয় আপুনি গম পাই যাব যে তেওঁলোকে অসমীয়া ক'ব পাৰে কোনেও নোৱাৰে মই কৈছোঁ আৰু কথা ক'লে গম পাই নহয় একদম মানে খিচিৰি মিচিৰি হৈ যায় কিয় ইটো শব্দৰ লগত সিটো শব্দৰ মিল নাথাকে কিয় দেউতাকহঁতৰ পাপৰ ফলে তাকে মই এই কথাটো মানে মই সদায় অনুভৱ কৰোঁ মই মোৰ ল'ৰাক সদায় কওঁ যে তুমি স্ক্ৰিপ্ট যেতিয়া মোৰ ল'ৰাই অভিনয় কৰে অলপ চলপ যেতিয়া স্ক্ৰিপ্ট আহে মই তাক খুব কওঁ যে তুমি ভালকৈ সলসলীয়াকৈ পঢ়া এইটো শব্দ ইয়াত নহয় এইটো শব্দ ইয়াত ক'ব লাগিব খুব মানে মই চিন্তা কৰোঁ এইটো কথা আগৰ ইংৰাজী মিডিয়ামত যিবোৰ ল'ৰা ছোৱালী পঢ়িছিলে তেওঁলোকে কিন্তু অসমীয়াটো ক'ব পাৰিছিলে কিয় ফেমিলি এটাচমেণ্টটো বহুত বেছি আছিলে কিন্তু আজিকালি সময়ৰ পৰিৱৰ্তন হ'ল চব ব্যস্ত হৈ গ'ল ফেমিলি সৰু ফেমিলি মাক দেউতাক থাকে বাচ্চা এটা হয় নাই স্কুল যায় স্কুলৰ পৰা আহে মাক দেউতাকক লগে নাপায় হোমৱৰ্ক কৰিব হৈ যায় গতিকে এই যিটো বাৰ্তালাপ সেই বস্তুটো নোহোৱাৰ কাৰণে সিহঁতৰ এতিয়া এই অৱস্থা তাৰ ফলত সেইকাৰণে কৈছোঁ যে অসমীয়া কণ্টেণ্ট লাগিব যিবোৰ কণ্টেণ্ট যাতে সিহঁতে চায় দৃশ্য শ্ৰাব্য মাধ্যমেৰেহে তেওঁলোকৰ ভাষাটো শুদ্ধ কৰাব অন্য কোনো উপায় নাই আৰু আজিকালি ইংলিছ মিডিয়ামৰ যিবিলাক ইংৰাজী মাধ্যমৰ যিবোৰ স্কুল সেই স্কুলবিলাকতো এনেকুৱা ধৰণৰ কথা হয় যে আপোনাৰ ল'ৰাই বা আপোনাৰ ছোৱালীয়ে আমাৰ স্কুললৈ আহি ইংৰাজীত কথা নাপাতে এইটো এটা কমপ্লেইন এইটো এটা অভিযোগ যায় নাই সেইটো তেওঁলোক ঠিক আছে কাৰণ তেওঁলোকে দায়িত্ব লৈছে আপোনাৰ ল'ৰা ছোৱালীক ইংৰাজী শিকাব ঠিক আছে কিন্তু আপুনি মই কি দায়িত্ব লৈ থৈছো মোৰ ল'ৰাক অসমীয়া শিকাম বুলি লৈছো তো আমি কি কৰিছো সেই বস্তুটোৱে সেইটোহে কুৱেশ্যন এতিয়া কথাটো হৈছে কি সেই বস্তুটো যেতিয়া ঘৰলৈ আহে তেতিয়া মাক বাপেকেও ল'ৰা ছোৱালীৰ লগত ইংৰাজীত কথা পাতিব বিং এ গাৰ্জেন আমি এইটো ট্ৰাই কৰিব লাগে যে স্কুলেতো দায়িত্ব লৈছে ইংৰাজী শিকোৱা গতিকে তেওঁলোকে কৰিবই মই অসমীয়া শিকাব পাৰিলো নে নোৱাৰিলো সেইটোহে লাখটকীয়া প্ৰশ্ন মানে অভিভাৱকৰহে কথা যে তেওঁ তোমাৰ ভাষাটো শিকাব পাৰিছে 100% গতিকে এই কথাবিলাক বহুত জৰুৰী যিসকল দৰ্শকে চাই আছে তেখেতসকললৈ অনুৰোধ
পাৰিলে নিজৰ সন্তানক অকণমান অসমীয়া মাধ্যমৰ অসমীয়া কথাবিলাক শুদ্ধকে যি অকণমানেই কওক শুদ্ধকে যাতে কয় সেইটোত যাতে অকণমান চকু দিয়ে মোৰ ফালৰ পৰা এয়া মানে মোৰ নিজস্ব এটা অনুৰোধ আপোনালোকলৈ